হয়, যেহেতু মাৰ্চৰ শেষৰ ফালে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কোৱা হৈছে, আজি আমাৰ লগত বৰ্তমান উপস্থিত আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আমি তেওঁৰ পৰাই কিছু কথা জানিবলৈ যত্ন কৰিম। চমুকৈ আপোনাৰ ওচৰলৈ আহিছোঁ, যিটো আপোনাৰ সময় কম। কি ক'ব, আগন্তুক নিৰ্বাচন হিচাপে আপোনাৰ পৰিকল্পনা কেনেকুৱা? পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি দলে প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু বহুদিনৰ পৰাই আমি এটা পৰিকল্পনা কৰি আছিলোঁ ৱাৰ্ড পৰ্যায়ত সংগঠন গঢ়ি তুলিবৰ কাৰণে আৰু ভাতৃ ভগ্নী সংগঠনসমূহৰো সংগঠন কৰিবৰ কাৰণে ইতিমধ্যে সকলো সমষ্টিতে এই কাম আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আমাৰ বিশেষকৈ ৱাৰ্ডৰ যিসকলে খেলিব বা জিলা পৰিষদত খেলিব বা আঞ্চলিক পঞ্চায়তৰ যিসকল সদস্য খেলিব সেইসকলৰ নিৰ্বাচন ইতিমধ্যে চলি আছে আৰু আমি এই কথাও কৈ আছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনত আমি সকলো বিৰোধী একলগ হৈ ঐক্যবদ্ধভাৱে খেলিব লাগে আৰু এইটো ৰাইজৰ আহ্বান যে আমি সন্মিলিতভাৱে এই কাম কৰিব লাগে আৰু সেই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমাৰ প্ৰচেষ্টা অব্যাহত আছে যাতে ঐক্যবদ্ধতাৰে আগবাঢ়িব পাৰি। ইতিমধ্যে তেনেকুৱা ধৰণৰ সভাও আৰম্ভ হৈছে বিভিন্ন। গতিকে মই ভাবোঁ যে আমি এই পঞ্চায়ত নিৰ্বাচনত যদি সকলোৱে অতি শক্তিশালী ৰূপত জঁপিয়াই পৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি পৰাভূত কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। ইতিমধ্যে সেই পৰিৱেশ আহিছে। গাঁও অঞ্চলসমূহত মানুহৰ এইখন চৰকাৰৰ দুৰ্নীতি, ছজন দুখন পঞ্চায়ত পৰ্যায়ত দুৰ্নীতি, খোৱা বোৱা সামগ্ৰী যেনেকুৱা ধৰণৰ দাম বঢ়াইছে, খাজানা যেনেকৈ 5 গুণ বাঢ়িলে দুয়োখন সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত, এই খাজানা বঢ়া, কৰ কাটল লগোৱা, পেট্ৰল ডিজেল গেছৰ দাম বঢ়া, এনেকুৱা বিভিন্ন ধৰণৰ যিবোৰ মৌলিক বিষয় সেইবোৰক লৈ সাধাৰণ জনগণ ইতিমধ্যে বিজেপিৰ বিৰোধিতাৰে তেওঁলোকে ইতিমধ্যে বিভিন্ন প্ৰান্তত প্ৰতিবাদো আমি কৰা দেখিবলৈ পাইছোঁ। মানুহৰ মাজত বিজেপি বিৰোধী চেতনাটো গুজৰি গুমৰি আছে। তাৰ উপৰিও যিবোৰ জনকল্যাণকামী আঁচনি সেইবোৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ কৰিছে। ভয় ভাবুকি, ব্লেকমেইলিং কৰি তেওঁলোকে অনুপযুক্ত বিজেপিক সদস্য প্ৰাপ্তি মানুহকহে তেওঁলোকে আঁচনিৰ ধন দিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। আনকি পঞ্চায়ত পৰ্যায়ত আৰু বিভিন্ন ধৰণৰ কাম কাজতো দুৰ্নীতিয়ে এনেকুৱাকৈ চানি ধৰিছে। কেৱল মাত্ৰ আমি যদি সকলোৱে সন্মিলিতভাৱে যুঁজোঁ, ঐক্যবদ্ধভাৱে যদি যুঁজাৰ যিটো নীতি, সেই নীতিটোত যদি আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপিৰ পৰাজয়টো আৱশ্যভাম্বী, কোনেও ৰাখিব নোৱাৰে। গতিকে মই ভাবোঁ যে আমি আমাৰ প্ৰস্তুতিও ৰাখিছোঁ, আন ৰাজনৈতিক দলসমূহেও নিশ্চিতভাৱে এই সম্পৰ্কত তেওঁলোকে গভীৰভাৱে চিন্তা নিশ্চয় কৰিব। যিহেতু আপোনালোকে ইণ্ডিয়া এলায়েন্সত আছে, তো আপোনালোকে নিজৰভৱীয়াকৈ আপোনাৰ কেনে প্ৰস্তুতি চলিছে? মানে নিশ্চয় সেইসমূহ দল আপোনালোকে অন্তৰ্ভুক্ত কৰি একেলগে আমিতো আমাৰ প্ৰস্তুতি চলাইছোঁ। আমি আমাৰ যিবোৰ মানে শক্তিশালী যিবোৰ অঞ্চল আছে, যিবোৰ সমষ্টি আছে, য'ত আমি ভাল ফলাফল কৰিছোঁ, য'ত জাতীয়তাবাদৰ ভেটি আছে, সেই অঞ্চলসমূহত আমি কাম কাজ শক্তিশালী ৰূপত কৰিছোঁ আৰু বাকী যিবোৰ আছে য'ত আমি সংগঠন আমি আৰম্ভ কৰিছোঁ বা পঞ্চায়ত পৰ্যায়লৈকে আমাৰ সংগঠন হৈছে, সেইবোৰতো আমি নিৰ্বাচন বুজাবুজিৰ মাজে নিৰ্বাচনত তাত অংশগ্ৰহণ নকৰিলোঁ। তাত আমি সহযোগিতা কৰিব পৰাকৈ আমি আমাৰ সংগঠন ইতিমধ্যে গঢ়ি তুলিছোঁ। গতিকে আমাৰ দলৰ ফালৰ পৰা আমাৰ কৰণীয় যিবোৰ কাম কাজ আছে, আমাৰ প্ৰাৰ্থী নিৰ্বাচন কৰা বা ৱাৰ্ডত আমি সংগঠন গঢ়ি তোলা বা যিবোৰ সমস্যা আছে, মৌলিক সমস্যা, পঞ্চায়ত পৰ্যায়ৰ সমস্যা, এইবোৰ চিনাক্তকৰণ কৰি সেইবোৰ মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে ইতিমধ্যে আমি কাম কাজ আৰম্ভ কৰিছোঁ। ইয়াৰ মাজত আৰু এটা কথা জানিব বিচাৰিম, যিহেতু নিৰ্বাচন আহি পাইছে, সেই কোন সমষ্টিৰ পৰা আপোনালোকে এনে ধৰণৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে? বা আমিতো মানে উজনি অসমৰতো প্ৰায় সমষ্টিতে আমি কৰিম প্ৰতিদ্বন্দ্বিতা, আৰু যিবোৰত ভাল ফলাফল 2021 চনৰ নিৰ্বাচনত হৈছে তাত আমাৰ একেবাৰে কনচেনট্ৰেশ্যনটো আটাইতকৈ বেছি, তাত আমাৰ লক্ষ্য থাকিব। গতিকে উজনি অসমৰ প্ৰায়বোৰ সমষ্টি, মধ্য অসমৰো আমাৰ চিলেক্টেড কিছুমান সমষ্টি, নামনি অসম, প্ৰায়বোৰ জেগাতে আমি আমাৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ আৰু সেইধৰণে আমি আগবাঢ়িম। কংগ্ৰেছো ইতিমধ্যে যিহেতু তেওঁলোকেও বহুতখিনি আগভাগ লৈছে বা তেওঁলোকো ইণ্ডিয়া এলায়েন্সত আছে, তেওঁলোক যদি এনেধৰণৰ হ'ব পাৰে নেকি? আকৌ AIDFৰ লগতো যদি মিত্ৰতা কৰিব তেনেহ'লে হয়তো কিবা নাই, এইটোতো প্ৰশ্নই নাই। AIDFটো বিজেপিৰ বি টিম, এই কথা সকলোৱে জানে আৰু ইতিমধ্যে সেই কথা স্পষ্ট হৈ গ'ল। 21 নিৰ্বাচনতো মুছলমান ৰাইজ যে এইবাৰ AIDFৰ লগত নাই, তেওঁলোকে বুজি পাইছে যে যেতিয়ালৈকে সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ গোটেই যিটো ষড়যন্ত্ৰ তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে বদৰুদ্দিন আজমলে নিজৰ ৰাজনীতিটো কৰি থাকিব। গতিকে বদৰুদ্দিন আজমলৰ উপস্থিতি তেওঁ শক্তিশালী হোৱাৰ লগে লগে
বিজেপি বা বিজেপিৰ যিটো সাম্প্ৰদায়িক শক্তি এইটো যে শক্তিশালী হ'ব ইতিমধ্যে সকলো মানুহে বুজি পাইছে সেইকাৰণে আজমল চাহাব বা AIDF-ক অসমৰ মাটিৰ পৰা ইতিমধ্যে ৰাইজে উৎখাত কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনেই হওক বা 26ৰ নিৰ্বাচনেই হওক সেইবোৰৰ বহিঃপ্ৰকাশ শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব এইবাৰ মানে শক্তিশালী ৰূপত মানে ওলাই আহিব দেখাই ধুবুৰী নিৰ্বাচনত ৰাইজে মেণ্ডেট দিলে AIDF-ক তাত ৰিজেক্ট কৰি দিছে আজমল চাহাবক ৰিজেক্ট কৰি দিছে ইমান টকা পইচা খৰচ কৰাৰ পাছতো মুছলমান জনসংখ্যা ইমান বেছি থকাৰ পাছতো মুছলমান মানুহৰ ত্ৰাণকৰ্তা যে AIDF নহয় বিজেপি নহয় তেওঁ ব্যৱসায়িক স্বাৰ্থত বিজেপিৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰি বিটিম হৈ কাম কৰি আছে এইটো পুৰা প্ৰমাণ হয় নিশ্চয়কৈ এয়া আছিলে AGP সভাপতি লুইজ্যোতি গগৈ আমি তেখেতৰ পৰা কিছু কথা জানিলো যেহেতু নিৰ্বাচন আহি পালেহি আৰু নিৰ্বাচনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে এয়া আমি দেখুৱাইছো তিনিচুকীয়া বৰুৱা হলাৰ পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ